এতিয়া মোৰ মানুহজনীয়ে মোক মানুহ বুলি নোপোচে। যেতিয়া মই তাইৰ বিচৰা মতে পইচা দিব পাৰিছিলোঁ, মাহে মাহে ৰিচাৰ্জ দিব পাৰিছিলোঁ, তেতিয়া আছিলোঁ মই মানুহ। যেতিয়াৰ পৰা পইচা দিয়াটো বন্ধ কৰি দিলোঁ, তেতিয়াৰ পৰা এতিয়ালৈকে শান্তিত 2 মিনিট কথা পাতিব নোৱাৰোঁ। সদায় কয়, আঁতৰি যা তই মোৰ জীৱনৰ পৰা, নালাগে তোৰ নিচিনা বয়ফ্ৰেণ্ড মোৰ জীৱনত থাকিব। বয়ফ্ৰেণ্ড নোহোৱাবিলাক যেনেকৈ জীয়াই আছে, ময়ো সেনেকৈ জীয়াই থাকিম। কেতিয়াবা ভাবোঁ যে আঁতৰি আহিম নেকি তাইৰ জীৱনৰ পৰা, কিন্তু হিচাপতকৈ বেছি মৰম দি দিয়াৰ ফলত আজি মই তাইৰ জীৱনৰ পৰা আঁতৰি আহিব পৰা নাই। গতিকে আল্লাহ, তুমিও অলপ মোৰ ফালে চকু মেলি চোৱা। বঢ়িয়া বঢ়িয়া বঢ়িয়া, বহুত বঢ়িয়া লাগিছে দিলদাৰ মামা। আপুনি যিটো ইম'চনেল ডাইলগটো কয়, তো বহুত বঢ়িয়া লাগে মোক। আপোনাৰ ফেচবুক পেজত চাওঁ। আপোনাৰ ফেচবুক পেজৰ নামটোনো কি আছিল? SK দিলদাৰ ষ্টুডিঅ'। আৰু ইউটিউব চেনেলটোৰ নাম দিলদাৰ বাই 08। মোৰ মতে একচুৱেলি আপোনাৰ ফেচবুক পেজটোৰ যি নাম আছিলে, ইউটিউব চেনেলটোৰ নাম ছেম ৰাখিব লাগিছিলে, যাতে মানুহৰ বিচাৰি ওলাওঁতে প্ৰব্লেম নহয়। তো আপোনাৰ ফেচবুক পেজত মই ভিডিঅ'বিলাক চাওঁ, আপোনাৰ ডাইলগবিলাক চাওঁ, মোৰ বহুত বঢ়িয়া লাগে। আৰু যি কয় চব বাস্তৱতা কথাহে কয় আপুনি। তো মই মামাক কেইটামান কথা সুধিব খুজি আছোঁ। আপুনি যে এইটো আইডিয়াটো ক'ৰ পৰা আহিলে? আপুনি এনেকুৱা ডাইলগ দি পেলাই, ইম'চনেল ডাইলগ দি পেলাই যি ভিডিঅ' বনায় আৰু বাস্তৱতা কথাই কয় আপুনি, ক'ৰ পৰা আপোনাৰ ধাৰণাটো ক'ৰ পৰা আহিলে? মই মানে এনে ঘৰত থাকোঁতে তেতিয়া মানে কেতিয়াবা মনলৈ আহে, পিছত আৰু বনাওঁ। আচ্ছা আচ্ছা, বঢ়িয়া। তো ঠিক আছে, মই দোৱা কৰিম। বন্ধুসকল, আপোনালোকে কি কয়? দিলদাৰ মামাই যেনেকুৱা ভিডিঅ' বনায়, আপোনালোকে কি উৎসাহিত কৰিব নেকি যে আগলৈ এনেকুৱা ডাইলগত, ইম'চনেল ডাইলগত ভিডিঅ' বনাই থাকক?